2 মিনিট লাগিব যিকোনো 2 মিনিটমান পানী দিব লাগিব গৰম পানী সম্পূৰ্ণ পাতটো যদি ঢিলা হয় না তেতিয়াহ'লে ভাল নহ'ব এবাৰ হৈছে আমি এতিয়া ইয়াতে 2 মিনিটৰ কাৰণে আমি গৰম পানীত ডুবাই দিব লাগিব তাৰপিছত আপুনি ওলাই বেলেগত ৰাখি দিম খাইলে পাতটো ঢিলা হ'লে হ'ল যিকোনো গৰমত Hi friends, welcome to my channel NK Agro. মই আজি আপোনালোকক দেখাব ওলাইছো গ্ৰীণ টি কেনেকৈ বনায় আৰু মই নিজে ঘৰতে গ্ৰীণ টি কেনেকৈ বনাও আপোনালোকক মই সম্পূৰ্ণ প্ৰসেস দেখাবলৈ ওলাইছো আপোনালোকে সম্পূৰ্ণ ভিডিও চাই গৈ থাকিব তেনেহলে সম্পূৰ্ণকৈ বুজি পাব পোন প্ৰথমে আমাক কেনেকৈ ধৰণৰ চাহপাত লাগা হয় গ্ৰীণ টিৰ কাৰণে মই আপোনালোকক দেখাম আৰু মই সিঙিও দেখাম মই সিঙি পিনে কালেক্ট কৰি আপোনালোকক লৈ দেখাম আৰু কেনেকৈ ধৰণৰ গ্ৰীণ টি আমাৰ চাহ সম্পূৰ্ণভাৱে ভাল কৰি তোলে আৰু গ্ৰীণ টি কেনেকৈ ধৰণৰ পাত ছিঙিলে আপোনালোকৰ ভাল গ্ৰীণ টিৰ কাৰণে আমাক লাগে একদম সৰু সৰু পাত যেনেকৈ কোৱালিটি পাত লাগে আমাক একদম সৰু আৰু দীঘল পাতটো আমাৰ গ্ৰীণ টিৰ কাৰণে উপযোগী নহয় একদম সৰু পাত লাগে আমাৰ গ্ৰীণ টিৰ কাৰণে গ্ৰীণ টি যিমানে সৰু হয় তেতিয়া আমাৰ চাহৰ কোৱালিটিটো বেছি ভাল হয় সেইকাৰণে ভাল আমি সৰু সৰু কোৱালিটিটো আমি ছিঙি কিনে ঘৰতে আমি গ্ৰীণ টি বনাব পাৰোঁ সেইকাৰণে আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাব আপোনালোকে যাতে ট্ৰাই কৰিব পাৰিব আৰু এতিয়া মই গ্ৰীণ টিটো কালেক্ট কৰি লওঁ কেইটামান গ্ৰীণ টি কালেক্ট কৰি পিনে আপোনালোকক দেখুৱাম মই যে কোৱালিটিটো কেনেকৈ ধৰণৰ হ'লে আমাৰ বেছি ভাল হয় দেখিছে আপোনালোকে এইটো ধৰণৰ সৰু সৰু আমাক লাগে গ্ৰীণ টিৰ কাৰণে সৰু সৰু পাত লাগে আমি প্ৰথমতে আমি কালেক্ট কৰি লওঁ তাড়াতাড়ি আমি এতিয়া হওক মই কালেক্ট কৰি লওঁ পাতখিনি আপোনালোকে চাই থাকিব একদম খাটা খাটা আমি পাতটো ছিঙিম গ্ৰীণ টিৰ কাৰণে বেষ্ট কোৱালিটি হ'ব তেতিয়া আমাৰ গ্ৰীণ টিও ভাল কোৱালিটি ওলাব মই নিজে ঘৰতে বনাই ৰাখোঁ বছৰেকত খাবলৈ মাৰ্কেটিঙৰ কাৰণে নহয় মোৰটো ঘৰতে ইউজ কৰা হয় আৰু গ্ৰীণ টিৰ বেনিফিটছ আপোনালোকে গম পালে বেছি কিমান যে বেনিফিটছ আছে আপোনালোকে গম পালে আপোনালোকে ট্ৰাই কৰিবলৈ চেষ্টা কৰিব মই আপোনালোকক কম পিছত বেনিফিটছ কেনেকৈ আছে গ্ৰীণ টিৰ কাৰণে মই এতিয়া জাষ্ট আমি বনোৱাৰ প্ৰচেছটো আপোনালোকক দেখুৱাম সেইকাৰণে মই পিছত ভিডিও এটা বেলেগকৈ আপোনালোকক বেনিফিটছৰ বিষয়ে কম সেইকাৰণে মোৰ ভিডিওটো যদি চাই আছে আপোনালোকে নতুন যদি আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰি দিব কমেন্ট কৰিব কেনেকৈ পালে ভিডিওটো চাই অলপমান কালেক্ট কৰি লওঁ মই পাতটো তাড়াতাড়ি ফটাফট কালেক্ট কৰি লওঁ যেহেতু সময় লাগি যায় পাত কালেক্ট কৰোঁতে যেনে ধৰণৰ সৰু সৰু পাত কোৱালিটি লাগে বাছি বাছি ছিঙো মই যিমানে সৰু সিমানে ভাল আমাৰ পাতবোৰ কেনে ধৰণৰ আমাৰ কোৱালিটি হয় মই আপোনালোকক দেখুৱাই আছোঁ একদম এনেকৈ সৰু সৰু পাত লাগে আমাৰ গ্ৰীণ টিৰ কাৰণে একদম সৰু একদম কোৱালিটি এনেকৈ দেখিছে আপোনালোকে এইটো সৰু সৰুটো আমি কালেক্ট কৰিম সম্পূৰ্ণৰূপে এইবিলাক কালেক্ট কৰি আমি এটা জায়গাত আমি ষ্টক কৰি ফেলে আমি এইটো ধুনীয়াকৈ প্ৰসেছত কাম কৰি গৈ থাকিম আমি গ্ৰীণ টি হৈ যাব আপোনালোকে চাই গৈ থাকিলে হ'ল ভিডিওটো গম পাই যাব মই যেটো আজি ফাইন লিপ ছিঙিলোঁ গ্ৰীণ টিৰ কাৰণে ইয়াতে কোনো কেমিকেল মাৰা নাই যেটো ফাৰ্ষ্ট প্লাকিং হয়তো
মই ইয়াতে কোনো ঔষধ ইউজ কৰা নাই বৰ্তমানলৈকে। ফাৰ্ষ্ট যিটো ফাৰ্ষ্ট পাৰ্ট হয়, সেইকাৰণে ফাৰ্ষ্ট পাৰ্টৰ একো এতিয়ালৈকে মই দৱাই মাৰা নাই। আৰু যিহেতু আজিকালি ঔষধ মাৰা বহুত সাৱধান হ'বলগীয়া হৈছে, যিহেতু আমাৰ PPC আণ্ডাৰত থকা কেমিকেলবোৰহে আমি ইউজ কৰিব পাৰোঁ। আমি সদায় সজাগ হৈ থাকিব লাগিব, যিহেতু আমাৰ টি ইণ্ডাষ্ট্ৰিটো আমাৰ বিপদত সন্মুখীন হ'ব। কৃষক বন্ধুসকল, আমি সকলোৱে সাৱধান হ'ব লাগিব। আমি যধে মধে ঔষধ মাৰি আমাৰ একো উপকাৰ নহ'ব, যিহেতু আমাৰ চৰকাৰে কিছুমান নটিচ জাৰি কৰিছে। আমি সদায় সাৱধান হ'ব লাগিব বেন কেমিকেলৰ ক্ষেত্ৰত। আমি সেইকাৰণে কেমিকেলবোৰ সদায় যিমান পাৰোঁ কম আমি ইউজ কৰিব লাগিব। সেইটো বিষয়ে আমি ভালকৈ পিছত আলোচনা কৰিম। তাই ডালত হ'ব না? আমাৰ প্ৰায়ভাগ 50% কাম আমাৰ হৈ আছে। গ্ৰীণ টি মই এতিয়া গৰম কৰি শুকাই দিছোঁ। এতিয়া মই ফেন দিম, ফেনত আমি শুকাব লাগিব। ইয়াতে গ্ৰীণ টি আমাৰ ৰ'দত দিব নালাগে, ইয়াতে ফেনতে আমি ছাইহাত শুকাম। ফেন দি শুকাই থাকিম আমি। মই ফেনটো আনি আছোঁ। মই ইয়াতে ৰেডি কৰি দিছোঁ। ইয়াতে ফেন লাগিব। এতিয়া যিটো ফেন লগাই দিছোঁ, আমি ইয়াতে ফেনত শুকুৱাম। আমি কমপ্লিট হোৱালৈকে আমি ইয়াতে ৰখাম। এইটো আমাৰ গ্ৰীণ টি হৈ যাব। গ্ৰীণ টি আপোনালোকে চাই লওক। ইয়াতে ৰ'দত দিব নোৱাৰে এইটো গ্ৰীণ টি। অকল ফেন দিহে আমি গ্ৰীণ টি বনাব পাৰিম। আমাৰ হৈ যাব ৰেডি গ্ৰীণ টি। এনেকৈ অলপ অলপ লাৰি দিব লাগিব। আমি লাৰি থাকিব লাগিব যেতিয়ালৈকে আমাৰ পানীবোৰ শুকাই নাযায়, তেতিয়ালৈকে আমি সময়ে সময়ে আমি লাৰি থাকিব লাগিব। পাতল কৰি দিওঁ। কি ধুনীয়া দেখা পাই আছে। মোহাৰি দিম। মোহাৰি দিলেহে ভাল হ'ব। এতিয়া বৰ্তমান জোৰকৈ মোহাৰি নিদিওঁ, অলপ স্লাইড মোহাৰি দিম। তাৰ নেক্সটত আকৌ 3বাৰমান মই মোহাৰি দিম। তাৰপিছত ধুনীয়া হয়। এনেকৈ কৰিলে পানীটো ওলাই যাব চব। পানীবোৰ শুকাই পেলাইহে লাষ্টত হৈ যাব গ্ৰীণ টি। দীঘলীয়া প্ৰচেছ। গ্ৰীণ টি বনোৱাৰ কাৰণে দীঘলীয়া প্ৰচেছ। বঢ়িয়া হৈছে দেই। খাই যাব
হৈ গ'ল একবাৰ আৰু দুইবাৰমান দিন লাগে এয়া আমাৰ গ্ৰীণ টি আৰম্ভ ৰেডি হৈ গ'ল আৰু অলপমান বাকী আছে ৰেডি হ'বলৈ দেখিছে কেনেকৈ কালাৰ হৈ গ'ল কালাৰিং এয়া মোৰ গ্ৰীণ টি ৰেডি হৈ গ'ল আৰু মই ট্ৰাই কৰি চালোঁ 1 কাপ গ্ৰীণ টি এয়া চাওক আপোনালোকে কেনেকৈ ভিডিঅ'টো চাই নতুন চাই যদি ছাবস্ক্ৰাইব কৰি দিব চেনেলটো লাইক কৰি দিব শ্বেয়াৰ কৰি দিব